নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল সিং জুৰতত অসম ভিত্তিক ইণ্টাৰ কাপ মাৰ্শাল আৰ্ট চেম্পিয়নশ্বিপ ইপমেন একাডেমীৰ খেলুৱৈ সফলতা সোণ ৰূপ ব্ৰঞ্জৰ পদকাৰী শ্ৰেষ্ঠ দলৰ সন্মান নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট জিলাৰ উপকণ্ঠৰ বালিগাঁৱত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা আমন্ত্ৰণমূলক ইণ্টাৰ ক্লাব মাৰ্শাল আৰ্ট চেম্পিয়নশ্বিপত যোৰহাটৰ বাসনা মহাবিদ্যালয়ৰ ইপমেন একাডেমীয়ে সৰ্বাধিক 20টা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। ইপমেন একাডেমীৰ ভাৰ্গৱ জ্যোতি বৰা, মেৰী সুজানা, অবিনাশ কাকতি, ভাৰ্গৱ জ্যোতি কলিতা, তন্ময় জ্যোতি শইকীয়া, হৰিকান্ত দাস, কৃষ্ণা বৰা, মলয়া গোৱালা, অৰ্ণিকা দত্ত, দীপিকা বৰা, মাইনু পাগাক, অনুৰাগ দত্ত, সপন জ্যোতি বৰা, ৰাগ ইমন দত্ত, কৃষ্ণকান্ত বৰা, ৰাজ শংকৰ, ভাস্কৰ জ্যোতি ভূঞা, প্ৰিয়াংশু বৰা, অংকুৰজ্যোতি শইকীয়া, লিজা গগৈয়ে সোণৰ পদক লাভ কৰাৰ লগতে বিষ্ণুজ্যোতি শইকীয়াই ৰূপ আৰু ৰাজু গামে ব্ৰঞ্জৰ পদক লাভ কৰে। ইফালে এই প্ৰতিযোগিতাতে ইপমেন একাডেমীৰ অনুৰাগ দত্তই সাব জুনিয়ৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে। একাডেমীৰ মুখ্য প্ৰশিক্ষক তথা বিশ্ব ৰেকৰ্ড গুৰুতা ব্লেক বেল্ট চতুৰ্থ দান ডিগ্ৰীধাৰী শিফু এছ সিদ্ধাৰ্থই দলটোৰ নেতৃত্ব বহন কৰে। উল্লেখ্য যে ইপমেন একাডেমীৰ খেলুৱৈসকলে যোৱা সময়তো বিভিন্ন ঠাইত খেল প্ৰদৰ্শন কৰি সফলতা বুটলিব সক্ষম হৈছে। একাডেমীৰ এই সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই অনাত ৰাইজে শলাগ জনোৱাৰ লগতে এনেদৰে আগুৱাই যাবলৈ আহ্বান জনাইছে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24/7।